বিশ্বৰ এনেকুৱা এখন দেশ সেই যিখন দেশৰ কথা ক'লে সন্ত্ৰাসবাদৰ কথা মনলৈ আহে। এই দেশখন হৈছে পাকিস্তান। ভাৰতৰ পৰা সৃষ্টি হোৱা এই পাকিস্তানে সমগ্ৰ দেশতে সন্ত্ৰাস বিয়পাই পেলায় আৰু সেই পাকিস্তানে ভাৰতক অশান্ত কৰাৰ বাবে দীঘলীয়া সময় ধৰি অপচেষ্টা কৰি আহিছে। পিছে পাকিস্তান এতিয়া নিজেই পতা জালত নিজেই ফচিছে। পাকিস্তানত বিগত সময়ত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে যে দেশত থকা চৰকাৰে দেশক নিয়ন্ত্ৰণ কৰিব পৰা নাই। ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যি ষড়যন্ত্ৰ ৰচনা কৰিছিল সেই ষড়যন্ত্ৰৰ বলি এতিয়া পাকিস্তান নিজেই হ'বলগীয়া হৈছে। হয়তো আগন্তুক সময়ত পাকিস্তান খণ্ড খণ্ড হ'ব। পাকিস্তানৰ তিনি টুকুৰা হ'লেও আচৰিত হ'বলগীয়া নাই, কিয়নো পাকিস্তানত জনতাই বিদ্ৰোহ আৰম্ভ কৰিছে, বিভিন্ন সংগঠনে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে আৰু পাকিস্তানৰ তিনিটাকৈ প্ৰান্তত সৃষ্টি হৈছে ভয়াৱহ পৰিৱেশৰ। পাক অকুপাইড কাশ্মীৰৰ পৰা আৰম্ভ কৰি বেলুচিস্তান আৰু আফগানিস্তানৰ দুৰান ৰাইনলৈকে সকলোতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানী সেনাৰ। ক'ৰবাত পাকিস্তানী সেনাই সেনাৰ ঘাটি এৰি পলাবলগীয়া হৈছে, ক'ৰবাত জনতাৰ প্ৰতিবাদত পাকিস্তান স্তব্ধ হৈ পৰিছে। সমগ্ৰ ঘটনা কি আৰু পাকিস্তান কিয় খণ্ড খণ্ড হ'ব পাৰে তাৰ তথ্য এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। বিগত এইকেইটা দিনত পাক অকুপাইড কাশ্মীৰ নাইবা পিঅ'কেত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। এই খবৰ হয়তো সামাজিক মাধ্যম নাইবা বাতৰিত আপোনালোকে দেখিছে যে পিঅ'কেত জনতাই পাকিস্তানী চৰকাৰৰ বিৰুদ্ধে ব্যাপকভাৱে প্ৰতিবাদ কৰিছে। পিঅ'কেত থকা এই লোকসকলৰ প্ৰতিবাদক দমন কৰিবলৈ পাকিস্তানী চৰকাৰৰ তৰফৰ পৰা সেনাৰ তৰফৰ পৰা বহু শক্তি প্ৰয়োগ কৰা হৈছে, বহু নিৰীহ লোকক হত্যা কৰা হৈছে আৰু এই ঘটনাক লৈ এতিয়া পিঅ'কেত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ব্যাপক ক্ষোভ দেখিবলৈ পোৱা গৈছে। বিগত এটা সপ্তাহত পিঅ'কেত যি পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশ নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে পাকিস্তান চৰকাৰ। পিঅ'কেত পাকিস্তান চৰকাৰে চলোৱা আক্ৰমণত বৰ্তমানলৈকে তেওঁলোকৰেই 30 গৰাকীতকৈ অধিক নাগৰিকৰ মৃত্যু হৈছে আৰু 400তকৈ অধিক লোক আহত হৈছে। বৰ্তমান সময়ত পিঅ'কেত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে, বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰিস্থিতি ভয়াৱহ ৰূপৰ সৃষ্টি হৈছে। পিঅ'কেত এই পৰিৱেশ সৃষ্টি হোৱাৰ মূল কাৰণ হ'ল মূল্য বৃদ্ধি। দীঘলীয়া সময় ধৰি পিঅ'কেত পাকিস্তানে গুৰুত্ব দিয়া নাই। পাকিস্তানে পিঅ'কে দখল কৰি থকাৰ পৰাই তাৰ উন্নয়নত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সন্ত্ৰাসবাদ বিয়পাই আছিল। কিন্তু ধাৰাবাহিকভাৱে মূল্য বৃদ্ধিত পিঅ'কেৰ জনতা সৰ্বশান্ত হৈ পৰিছে। তেওঁলোকৰ ক্ষোভ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছে পাকিস্তানৰ চৰকাৰে। জুলাই মাহত পিঅ'কেত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচন 53খনকৈ আসনৰ বাবে অনুষ্ঠিত হ'ব আৰু এই 53খনকৈ আসনৰ ভিতৰত 12খন আসন সংৰক্ষণ কৰা হৈছে ৰেফিউজিৰ বাবে। অৰ্থাৎ দেশ বিভাজনৰ সময়ত যিসকল ভাৰতৰ পৰা পাকিস্তানলৈ গৈছিলে সেই ৰেফিউজিসকলক এই 12খন আসন প্ৰদান কৰিব বিচাৰিছিল আৰু ইয়াৰ বিৰোধিতা কৰিছে পাকিস্তানত থকা জইণ্ট আৱামী একশ্যন কমিটি নাইবা JAAC। JAAC ইয়াক লৈ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে এই 12খন আসন যদি ৰেফিউজিসকলক দি দিয়া হয় তেওঁলোকৰ অধিকাৰ কাঢ়ি নিয়া হ'ব আৰু এই কাম কৰিব বিচাৰিছে ইছলামাবাদ আৰু পেছাৱাৰত থকা পাকিস্তানৰ চৰকাৰে। ইয়াৰ বিৰুদ্ধে পিঅ'কেৰ কেইবাটাও প্ৰান্তত ব্যাপকভাৱে প্ৰতিবাদ হয়। জনতাৰ প্ৰতিবাদ পাকিস্তানৰ চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু ক্ৰমান্বয়ে প্ৰতিবাদ হিংসাত্মক হৈ পৰা পৰিলক্ষিত হয়। জুনৰ 5 তাৰিখে জইণ্ট আৱামী একশ্যন কমিটিক পাকিস্তান চৰকাৰে নিষিদ্ধ বুলি ঘোষণা কৰে। এই নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগেই এই প্ৰতিবাদ আৰু হিংসাত্মক হৈ পৰে। জনতাৰ সংখ্যা ৰাজপথলৈ বৃদ্ধি পায়। এই যি প্ৰতিবাদ, এই প্ৰতিবাদত সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি পাক অকুপাইড কাশ্মীৰত থকা প্ৰতিগৰাকী জনতাই সমৰ্থন কৰে। তেওঁলোকে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু প্ৰয়োজনত পাকিস্তানৰ পৰা ওলাই আহিম বুলি হুংকাৰ দিয়ে। অৰ্থাৎ পাকিস্তানক টুকুৰা টুকুৰ কৰি দিয়াৰ কথা মুকলিভাৱে উল্লেখ কৰে। ইয়াতে এতিয়া পাকিস্তান চৰকাৰ সমস্যাত পৰিছে। পিঅ'কেত ক্ৰমান্বয়ে পাকিস্তান চৰকাৰৰ এতিয়া নিয়ন্ত্ৰণ নাইকিয়া হৈ পৰিছে। এফালে ভাৰতত থকা কাশ্মীৰত ভাৰত চৰকাৰে উন্নয়ন কৰিছে। শেহতীয়াকৈ যি টানেল নিৰ্মাণ কৰা হৈছে তাক লৈ পিঅ'কেত আলোচনা হৈছে। পাক অকুপাইড কাশ্মীৰত থকা লোকসকলে তুলনা কৰা আৰম্ভ কৰিছে ভাৰতৰ জম্মু কাশ্মীৰ আৰু পাকিস্তানৰ অধীনত থকা কাশ্মীৰৰ মাজত। তেওঁলোকে ক'ব বিচাৰিছে জিলম নদীৰ এটা পাৰত উন্নয়ন হৈছে, কিন্তু তেওঁলোকৰ উন্নয়নত পাকিস্তান চৰকাৰে গুৰুত্ব দিয়া নাই আৰু তাৰ বাবেই এই প্ৰতিবাদে ভয়াৱহ ৰূপ লৈছে। 2024 চনতো পিঅ'কেত ভয়াৱহ প্ৰতিবাদ হৈছিল চৰকাৰৰ বিৰুদ্ধে। পাকিস্তানত থকা লোকসকলে ভাৰতত যোগদান কৰিম বুলি চৰকাৰক ভাবুকিও দিছিল আৰু এই প্ৰতিবাদে 2026ত এতিয়া ভয়াৱহ ৰূপ লৈছে। পৰিস্থিতি এনেকুৱা পৰ্যায়ে পাইছেগৈ যে পাকিস্তান চৰকাৰে ইণ্টাৰনেট বিজুলী বাতি বন্ধ কৰি দিছে পিঅ'কে। বহু নিৰীহ লোকক গ্ৰেপ্তাৰ কৰা হৈছে, বহু লোকক হত্যা কৰা হৈছে আৰু এই সকলোবিলাক কথা লুকুৱাই ৰখাৰ চেষ্টা কৰিছে পাকিস্তান চৰকাৰে। ইফালে পিঅ'কেত থকা জইণ্ট আৱামী একশ্যন কমিটিৰ 4 গৰাকীকৈ নেতাৰ বিৰুদ্ধে পাকিস্তানৰ তৰফৰ পৰা মষ্ট ৱান্টেড বুলি জাৰি কৰা হৈছে আৰু তেওঁলোকৰ সন্ধান দিব পাৰিলে 1 কোটি টকা পৰ্যন্ত বাউন্টি ঘোষণা কৰা হৈছে। গতিকে কল্পনা কৰক যে পাকিস্তানত বৰ্তমান সময়ত কি পৰিৱেশৰ সৃষ্টি হৈছে।
এয়া আছিলে চেপ্টাৰ 1, য'ত আমি পাক অকুপাইড কাশ্মীৰত সৃষ্টি হোৱা পৰিৱেশৰ কথা কৈছো, কিদৰে 1947 চনৰ পৰা পাকিস্তানে দখল কৰি ৰখা পাক অকুপাইড কাশ্মীৰ যিকোনো সময়ত পাকিস্তানে যে হেৰুৱাব পাৰে সেয়া সুনিশ্চিত হৈ পৰিছে। আৰু এনে ঘটনাৰ মাজতে পিঅ'কেত সংঘটিত ঘটনাক লৈ পাকিস্তান চৰকাৰক গৰিহণা দিছে ভাৰত চৰকাৰে। এবাৰ আহিব বিচাৰিছো চেপ্টাৰ 2 লৈ। পাকিস্তানৰ এই দ্বিতীয়টো চেপ্টাৰ আৰম্ভ হয় আফগানিস্তান আৰু পাকিস্তানৰ মাজত, যাক কোৱা হয় দুৰান লাইন। এয়া হৈছে দুৰান লাইন। পাকিস্তান আৰু আফগানিস্তানৰ মাজত দুৰান লাইনে প্ৰায় 2000তকৈ অধিক কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰে। কিন্তু এই দুৰান লাইন কোনো নিৰ্দিষ্ট লাইন নহয়, ই এক কাল্পনিক ৰেখাহে। এই দুৰান লাইনক কেতিয়াবা আফগানিস্তানে নিজৰ বুলি দাবী কৰে, কেতিয়াবা পাকিস্তানে নিজৰ বুলি দাবী কৰে। আৰু ইয়াক লৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত দীঘলীয়া সময় ধৰি যুদ্ধ চলি আছে। শেহতীয়াকৈ পাকিস্তান আৰু আফগানিস্তানৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পায়। যি তালিবান পাকিস্তানে এটা সময়ত সৃষ্টি কৰাত সহায় কৰিছিলে, সেই তালিবানৰ চৰকাৰ অহাৰ পাছতেই পাকিস্তানৰ লগত আফগানিস্তানৰ সম্পৰ্ক যথেষ্ট বেয়া হৈছে। আনকি আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানে শেহতীয়াকৈ এয়াৰ ষ্ট্ৰাইক কৰিছিল, য'ত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত এই দুৰান লাইনত আফগানিস্তানৰ তৰফৰ পৰা তালিবানে আক্ৰমণ চলায়। ইয়াৰ ফলত পাকিস্তানী সেনাৰ যথেষ্ট ক্ষতি হয়। কেইবাটাও আৰক্ষী চকী দুৰান লাইনত দখল কৰে আৰু পাকিস্তানী সেনাই পলায়ন কৰিবলৈ বাধ্য হয়। আফগানিস্তানৰ পৰা স্পষ্টভাৱে পাকিস্তানক কোৱা হৈছে, যদিহে পাকিস্তানৰ তৰফৰ পৰা আফগানিস্তানত ধাৰাবাহিকভাৱে আক্ৰমণ কৰি থকা হয়, ইয়াৰ প্ৰত্যুত্তৰ আফগানিস্তানৰ তালিবানে প্ৰদান কৰিব। অৰ্থাৎ দুৰান লাইনক লৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়াকৈ পাকিস্তানত থকা আফগানিস্তানৰ যথেষ্ট সংখ্যক শৰণাৰ্থীক পাকিস্তানে বাহিৰ কৰি দিছিল। ইয়াক লৈ আফগান লোক আৰু পাকিস্তানী লোকৰ মাজত এতিয়া যথেষ্ট পৰিমাণৰ বিভেদ বৃদ্ধি পাইছে। আফগানিস্তানৰ লোকসকলে পাকিস্তানৰ লোকক বিশ্বাস নকৰে পাকিস্তানৰ দুমুখীয়া চৰিত্ৰৰ বাবে, পাকিস্তানে সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে, আৰু তাৰ বাবেই দুৰান লাইনক লৈ আফগানিস্তান আৰু পাকিস্তানৰো এতিয়া উত্তেজনা বাঢ়িছে। পাকিস্তানে যদি আফগানিস্তানৰ লগত যুদ্ধ কৰি থাকে, দুৰান লাইনৰ জৰিয়তে আফগানিস্তানেও পাকিস্তানত প্ৰৱেশৰ চেষ্টা কৰিব। অৰ্থাৎ আন এটা ফ্ৰণ্টৰ পৰা পাকিস্তান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অৰ্থাৎ পাকিস্তানে এটা ফালে পাক অকুপাইড কাশ্মীৰ বচাবলৈ আক্ৰমণ কৰিবলগীয়া হৈছে নিজৰেই জনতাক, আৰু আনফালে আফগানিস্তানৰ লগত আন এটা সীমান্তত দুৰান লাইনক যুদ্ধ কৰিবলগীয়া হৈছে। জুন মাহতে পাকিস্তানে এইদৰে সন্মুখীন হ'বলগীয়া হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ। এফালে পিঅ'কে গৃহ যুদ্ধ আৰু আনফালে আফগানিস্তানৰ লগত দুৰান লাইনৰ সমীপত আন এখন যুদ্ধ। অৰ্থাৎ পাকিস্তানৰ যদি দ্বিতীয় টুকুৰা হয়, তাত আচৰিত হ'বলগীয়া একো নাই, কিয়নো আফগানিস্তানত থকা তালিবানে স্পষ্ট কৰি দিছে যে পাকিস্তানক পাকিস্তানৰ ভাষাতেই উত্তৰ দিয়া হ'ব। শেহতীয়াকৈ ভাৰত আৰু আফগানিস্তানৰ সম্পৰ্ক যথেষ্ট উন্নীত হৈছে, আৰু দাবী কৰা হৈছে যে ৰাছিয়া আৰু তালিবানৰ মাজতো সম্পৰ্ক যথেষ্ট উন্নীত হৈছে। ৰাছিয়াই তালিবানক সামৰিকভাৱে যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰিছে, আৰু ইয়াক লৈ পাকিস্তানৰ এতিয়া মূৰৰ কামোৰণি আৰম্ভ হৈছে। কিয়নো আপোনালোকে গম পায় যে পাকিস্তানে শেহতীয়াভাৱে আমেৰিকাৰ লগত সম্পৰ্ক যথেষ্ট ভাল কৰিছে। আনকি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধত এই পাকিস্তানে নেগোচিয়েটৰৰ কাম কৰি আছে, কিন্তু নিজৰ দেশতেই পাকিস্তানৰ অৱস্থা নাই। অৰ্থাৎ ৰাছিয়াৰ পৰা আঁতৰি গৈ ৰাছিয়াৰ শত্ৰু আমেৰিকাৰ বন্ধু হৈছে পাকিস্তান, আৰু তেনে ক্ষেত্ৰত ষ্ট্ৰেটেজিকলি ৰাছিয়াই আফগানিস্তানৰ তালিবানক সহায় কৰা আৰম্ভ কৰিছে। আনহাতে তালিবানৰ লগত আমেৰিকাৰো সম্পৰ্ক বেয়া। এনে বহু কাৰণতেই এতিয়া পাকিস্তানৰ ওপৰত হেঁচা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এয়া আছিলে চেপ্টাৰ 2। এবাৰ আহিব বিচাৰিছো পাকিস্তানৰ খণ্ড খণ্ড হোৱা তৃতীয়টো চেপ্টাৰলৈ, সেয়া হৈছে বেলুচিস্তান। ইৰাণ, আৰব সাগৰ আৰু পাকিস্তানৰ এই সীমান্তৱৰ্তী অঞ্চলতে আছে বেলুচিস্তান। এই বেলুচিস্তানত আছে বেলুচ লিবাৰেশ্যন আৰ্মি। এই বেলুচ লিবাৰেশ্যন আৰ্মিয়ে দীঘলীয়া সময় ধৰি পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি আন্দোলন কৰি অহা পৰিলক্ষিত হৈছে। কেৱল সিমানেই নহয়, BLAৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি থকা হৈছে পাকিস্তানী সেনাৰ বিৰুদ্ধে। পাকিস্তানে অতি কৌশলেৰে মিছা কথা কৈ বেলুচিস্তান দখল কৰিছিল। বেলুচিস্তানৰ কিছু অংশ ইৰাণত আছে আৰু বাকী অংশ পাকিস্তানত আছে। ইৰাণ আৰু পাকিস্তান সীমান্তৰ পৰাই বেলুচিস্তান বৰ্তমান সময়তো অস্থিৰ। পাকিস্তানে বেলুচিস্তান আজিলৈকে ভালকৈ নিয়ন্ত্ৰণ কৰিব পৰা নাই, কিয়নো বেলুচিস্তানৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বেলুচ লিবাৰেশ্যন আৰ্মিৰ নিয়ন্ত্ৰণতে আছে। পাকিস্তানী সেনাৰ ওপৰত বেলুচিস্তানৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন সময়ত আক্ৰমণ কৰি থকা হয়। বিগত বৰ্ষত আনকি পাকিস্তানী সেনা কঢ়িয়াই নিয়া এখন ৰেলগাড়ী পৰ্যন্ত তেওঁলোকে পণবন্দী কৰিছিল। যথেষ্ট সংখ্যক পাকিস্তানী সৈনিকৰ মৃত্যু হৈছিল, আৰু ইয়াক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল পাকিস্তানত। পিঅ'কেৰ দৰে বেলুচিস্তানতো পাকিস্তানে কোনো ধৰণৰ উন্নয়ন নকৰিলে। বেলুচিস্তান লগত ৰাখি থোৱাৰ অন্যতম কাৰণ হ'ল বেলুচিস্তানত যথেষ্ট সংখ্যক খনিজ
কৃষিজাত সামগ্ৰী পোৱা যায় ৰেয়াৰ আৰ্থ মিনাৰেলৰ ভাণ্ডাৰ হৈছে বেলুচিস্তান এনে কাৰণতে পাকিস্তানে বেলুচিস্তানক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে কিন্তু বেলুচিস্তানৰ জনতা তেওঁলোকক উন্নয়ন নকৰে যিসকল বেলুচ নাগৰিক আছে তেওঁলোকৰ লগত ভেদভাৱ কৰা হয় তেওঁলোকক বিভিন্ন সময়ত উপলুঙা কৰা হয় আৰু মূল পাকিস্তানী বুলি ধৰা নহয় এনে কাৰণতে বেলুচিস্তানত পাকিস্তানৰ বিৰুদ্ধে যথেষ্ট বিদ্ৰোহ বৃদ্ধি পায় যি পাকিস্তানে সেনা বাহিনী পঠিয়াই বেলুচসকলক নিয়ন্ত্ৰণ কৰি আছিল ইয়াৰ বিৰুদ্ধে তেওঁলোকে সেনা বিদ্ৰোহ আৰম্ভ কৰে বৰ্তমান সময়ত বেলুচিস্তান অস্থিৰ হৈ আছে আৰু এই বেলুচিস্তান পাকিস্তানৰ নিয়ন্ত্ৰণত নাই অৰ্থাৎ বেলুচিস্তানৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে পাকিস্তানী সেনাক লক্ষ্য কৰি লোৱা হয় আৰু বেলুচিস্তানৰ এই আক্ৰমণত পাকিস্তানী সেনা কেইবাবাৰো অতি বেয়াকৈ পৰাজিত হৈছে গতিকে পাকিস্তানে তৃতীয়খন গৃহযুদ্ধৰ সন্মুখীন হ'বলগীয়া হৈছে BLA আৰু পাক সেনাৰ মাজত অৰ্থাৎ এফালে পিঅকেত প্ৰতিবাদ আনফালে দুৰান লাইনত আফগানিস্তানৰ সৈতে যুদ্ধ আৰু তৃতীয়তে বেলুচিস্তানত বেলুচ লিবাৰেশ্যন আৰ্মিৰ সৈতে পাকিস্তানী সেনাৰ যুদ্ধ এইদৰে এতিয়া তিনিও দিশৰ পৰা খণ্ড খণ্ড হোৱালৈ আগবাঢ়িছে পাকিস্তান যি পাকিস্তানে দীঘলীয়া সময় ধৰি ভাৰতক ভাগ ভাগ কৰাৰ সপোন দেখিছিল যি পাকিস্তানে দীঘলীয়া সময় ধৰি ভাৰতক কেইবাবাৰো আক্ৰমণ কৰিছে কাশ্মীৰ দখল কৰাৰ বাবে সেই পাকিস্তানৰে এতিয়া হাহাকাৰ লাগিছে আনকি পাক অকুপাইড কাশ্মীৰত প্ৰতিবাদ হৈ থকাৰ মাজতেই পাকিস্তানী সেনাৰ এখন MI-17 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰত থকা আটাইসকল পাকিস্তানী সৈনিকৰ মৃত্যু হৈছে পাকিস্তানৰ তৰফৰ পৰা দাবী কৰা হৈছে যে টেকনিক্যাল ফল্টৰ বাবেহে এই ঘটনা সংঘটিত হৈছে কিন্তু যি সময়ত এই দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনা এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে কিয়নো পিঅকেত প্ৰতিবাদ হৈছে ইন্টাৰনেট কাটি দিয়া হৈছে লাইন কাটি দিয়া হৈছে জনতাক হত্যা কৰা হৈছে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কোনো বিদ্ৰোহী সংগঠনে এই হেলিকপ্টাৰক লক্ষ্য কৰি ল'লে নেকি পাকিস্তানে ক্ৰমান্বয়ে পিঅকৰ পৰা এতিয়া নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে নেকি যিদৰে বেলুচিস্তানত পাকিস্তানী সেনাৰ নিয়ন্ত্ৰণ নাই ঠিক একেদৰে পিঅকেটো পাকিস্তানী সেনাৰ নিয়ন্ত্ৰণ নাইকিয়া হৈ পৰিব নেকি সেয়া যদি হয় পাকিস্তান খণ্ড খণ্ড হ'ব তিনিটা ভাগত পাকিস্তান বিভক্ত হ'ব এটা খণ্ড ভাৰতৰ দিশলৈ আহি যাব আনটো খণ্ডত বেলুচিস্তানে হয়তো স্বাধীনতা পাব আৰু আনহাতে আফগানিস্তানৰ দিশৰ পৰা দুৰান লাইনৰ পৰা যথেষ্ট সংখ্যক অঞ্চল আফগানিস্তানে দখল কৰি ল'ব পাৰে এনে কাৰণতে পাকিস্তানত হেঁচা বৃদ্ধি পাইছে কেৱল এই তিনিটা কাৰণেই নহয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান সময়ত জেলত আছে জেলত তেওঁক বিভিন্ন নিৰ্যাতন কৰা হৈছে ইমৰান খানৰ দল তেহৰিকে পাকিস্তানৰ সমৰ্থকসকলেও সময়ে সময়ে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ কৰে অৰ্থাৎ পাকিস্তান বৰ্তমান সময়ত যথেষ্ট অস্থিৰ ভাৰতক অস্থিৰ কৰিবলৈ যিসকল পাকিস্তানী সন্ত্ৰাসবাদী আৰু নেতাই সপোন দেখিছিলে তেওঁলোকৰ সপোন এতিয়া চুৰমাৰ হোৱাৰ দিশত এইদৰে হয়তো থাকিলে পাকিস্তান এদিন কেইবাটাও ভাগত বিভক্ত হ'ব আৰু তিনি ভাগত বিভক্ত হোৱা পাকিস্তান একেবাৰে নিখখতীয়া হৈ পৰিব এয়া আছিলে পাকিস্তানৰ বৰ্তমান পৰিৱেশ তথ্য সহকাৰে পিঅকেৰ পৰা আৰম্ভ কৰি দুৰান লাইনৰ পৰা আৰম্ভ কৰি বেলুচিস্তানলৈকে সকলো তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলো পাকিস্তানৰ ভৱিষ্যতক লৈ আপোনালোকে কি ভাবে দুৰান লাইন বেলুচিস্তান আৰু সমান্তৰালভাৱে পিঅকেক লৈ কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব